এজন ব্যক্তিৰ পাপ বা পুণ্য যদি শেষ হৈ নাযায় তেতিয়াহ'লেগে তেওঁ আকৌ পৃথিৱীত আহিব লাগিব পাপ বাদ দিয়ক যদি পুণ্যও শেষ নহয় আপোনালোকে ৰামায়ণ পঢ়ক যেতিয়া ৰাম বনবাসত আছেগে সীতা আৰু লক্ষ্মণে এটা কথা বুজি পোৱা নাছিল ঋষিমুনিবিলাক আহি ৰামক কয় হে কৌশল্য নন্দন হে দাশৰথী নাম হে ৰঘুনন্দন আমাৰ পুণ্যখিনি লোৱা আৰু ৰামে কয় প্ৰতিগিজ্যতাম গ্ৰহণ কৰা হ'ল তেতিয়া সীতাই লক্ষ্মণক সুধিছেগে দেৱৰ তোমাৰ দাদা ৰামে এই ঋষিমুনিবিলাকৰ ঠিকা লৈছে নেকি ঋষিমুনিবিলাকে আহি পুণ্য দান কৰিব আৰু ৰামে জমা ৰাখিবগে ৰামে শুনি মিচিকে হাঁহি আছে ঋষিমুনিবিলাক যোৱাৰ পাছত ৰামচন্দ্ৰই লক্ষ্মণ আৰু ধৰ্মপত্নী সীতাক কৈছেগে হে জানকী হে লক্ষ্মণ শুনা এই ঋষিমুনিসকলে অনেক তপস্যা কৰি অনেক সৎকৰ কৰ্ম কৰি পুণ্য অৰ্জন কৰিছে এই পুণ্যখিনি যদি এতিয়া জীৱনৰ বিয়লি বেলিকা মোক অৰ্পণ নকৰে তেতিয়াহ'লে এই পুণ্যখিনিৰ কাৰণে তেওঁলোকে পিতৃলোকৰ পৰা এই ধৰালৈকে আকৌ আহিব লাগিব আৰু তেওঁলোকে তেতিয়া সীতাই সুধিলেগৈ তেওঁলোকে আকৌ পৃথিৱীলৈ আহিলে বেলা আপোনাৰনো তাতে কি হ'ল তেতিয়া ৰামে কৈছেগৈ হে জানকী তুমি নিজৰ কথাই ভাবাচোন কিবা কাৰণত যদি তুমি এই জীৱনত তোমাৰ সংস্কাৰ বাকী থকাৰ কাৰণে আকৌ আহিবলগীয়া হয় ভৱিষ্যতে যিগৰাকী মাতৃয়ে তোমাক জন্ম দিব সেইগৰাকীয়ে আকৌ নৰক যন্ত্ৰণা নাপাবনে নাপাব জানো আৰু সেইদৰে তোমাৰ কৃতকৰ্মৰ বাবে ভৱিষ্যতে এগৰাকী মাতৃক অনাহকতে যমৰ যন্ত্ৰণা দিয়াৰ অধিকাৰ জানো তোমাৰ আছে বৰ ডাঙৰ কথা ৰামে কৈছেগে আৰু তেতিয়া সীতাক আকৌ ৰামে কৈছে শুনা জানকী পাপ আৰু পুণ্যৰ সীমা এটাই খুব ডাঙৰ কথা পাপ আৰু পুণ্যৰ সীমা এটাই অৰ্থাৎ এজন ব্যক্তিৰ যদি সঞ্চিত পাপ থাকে সেই পাপ যেতিয়ালৈকে মষিমূৰ নহয় এই পৃথিৱীত আহি তাক ভোগ কৰিবই লাগিব শাস্তি খাব লাগিব এজন ব্যক্তিৰ যেতিয়ালৈকে পুণ্য শেষ হৈ নাযায় আৰ্জিত পুণ্য তেতিয়াও তেওঁ আহিব লাগিব আৰু সেইকাৰণে ভক্ত প্ৰহ্লাদক যেতিয়া বাৰে বাৰে নৃসিংহই কৈ আছেগে মোক দেখিলেকে যিটো জান মোক জানিলেক যিটো জান নাহি তাৰ পুনৰাগমন কিন্তু হেৰা প্ৰহ্লাদ তোমাৰ বহুত পুণ্য হৈছে গতিকে তুমি ভোগ কৰি পুণ্যখিনি তুমি হ্ৰাস কৰা আৰু তোমাক কি বৰ লাগে কোৱা তে প্ৰহ্লাদে কি ক'লে তোমাক নিন্দিলে পিতৃ মূৰ সিজিলে মহাপাতক ঘূৰ তাত হন্তে পিতৃ নিস্তৰূপ মোৰ পিতৃ হিৰণ্যকশিপুৱে তোমাক বহুত নিন্দা বাসনা কৰিলে আৰু তাত বহুত তেওঁৰ পাপ অৰ্জন হ'ল গতিকে তাৰ পৰিৱৰ্তে মই তেওঁৰ পুত্ৰ মোৰ যদি কিবা পুণ্য হোৱা বুলি ভাবিছে হে নৃসিংহ তুমি মোৰ পুণ্যৰে পিতৃক ক্ষমা কৰি দিয়া প্ৰহ্লাদে কিমান সুন্দৰ কাম এটা কৰিছে যে পিতৃৰো পাপ কটা যাওক আৰু তেওঁৰো পুণ্যখিনি কটা যাওক তেতিয়া নৃসিংহই হাঁহি মাৰি কৈছে তোমাৰ যি পুণ্য সেই পুণ্যৰে তোমাৰ পিতৃ হিৰণ্যকশিপুৰ পাপটো দূৰৰে কথা 21 পুৰুষ উদ্ধাৰ হৈ গ'ল 21 পুৰুষ উদ্ধাৰ কৰাৰ পিছতো আৰু ভালেখিনি পুণ্য আছে তে মই কৰিম কি আৰু তেতিয়া নৃসিংহই ক'লে তুমি সৎসংসাৰী হোৱা গাৰস্থ আশ্ৰমত তুমি প্ৰৱেশ কৰা গাৰস্থ ধৰ্ম পালন কৰোঁতেকে তোমাৰ পুণ্যবোৰ লাহে লাহে কটা খাব সেইকাৰণে কৈছে ভোগভুঞ্জী পুণ্য কৰা ক্ষয় আৰু এনেদৰে প্ৰহ্লাদক এই শিকনি দিলে আৰু সেই প্ৰহ্লাদৰ আদৰ্শ লৈ এদিন এই বলিয়ে সংসাৰী হ'ল সৎসংসাৰী হ'ল আৰু ককাকৰ সেই আদৰ্শেৰে ঈশ্বৰক চিন্তা কৰি কি কৰিলেগে নিজৰ পুৰুষানুক্ৰমে উদ্ধাৰ কৰিলেগে এটা ডাঙৰ কথালৈকে আহিছোঁ আজিৰ তাৰিখত পৰিয়ালবিলাকত চাওকচোন ভাল সন্তানৰ পৰিমাণ কম
সন্তান আছে নোহোৱা নহয় প্ৰায়বিলাক সন্তানেই পিতৃ মাতৃৰ অবাধ্য সময়ত পঢ়া শুনা নকৰে চঞ্চলতা বেছি খাদ্যৰ বাছ বিচাৰ কম উচ্ছৃংখলতা বেছি কিয় এই কিয়ৰ বাবে দায়ী কিন্তু আমি পিতৃ মাতৃবোৰ দায়ী আমি কি ভাবত বাৰু এই সন্তানবিলাকক আনিছোঁ আমি আনিছোনে বংশ ৰক্ষা কৰিবলৈকে আমি আনিছোনে যে আমাৰ বংশক এওঁলোকে উদ্ধাৰ কৰক বুলি পেলাই এই সন্তানবোৰক যদি আমি স্বামী স্ত্ৰীয়ে কামনা বশত আনিছোঁ তেতিয়াহ'লে এই সন্তানবোৰৰ পৰা আমি প্ৰত্যাশা কৰি লাভ নাই কিবা যে ভাল হ'ব নে মেধাৱী নে ধৈৰ্য খং কি চাব নাকৰ আগত চুলিৰ আগত খং উচ্ছৃংখলতা সময়ত খাদ্য নাখায় খাদ্যতকৈ অখাদ্য বেছি খায় কাপোৰৰ শৃংখলাবদ্ধতা নাই হয়নে নহয় কওকচোন ঘৰে ঘৰে পাবগৈ এতিয়া সকলো মাক দেউতাকৰ এটাই অভিযোগ সময়ত নাখায় সময়ত নুশুৱে সময়ত নুঠে সময়ত নপঢ়ে ধৈৰ্য নাই টেবুলত নবহে নামঘৰত নোসোমায় কিয় গতিকে গছৰ গুৰিটো চিন্তা কৰক আমিবোৰ বিয়া পাতিব লাগে পাতিলোঁ সংসাৰ কৰিব লাগে কৰিলোঁগৈ কামনা বশত এগৰাকীক চপাই লৈছেগৈ কামনা বশত সন্তান গাত আহিবই আৰু সেই সন্তান কামনা বশতৰ কাৰণে আনিছোঁ কাৰণে তাৰ ফলাফল কেনেকুৱা গতিকে কি ধানৰ বা কি চিৰা আমি নকওঁ জানো গতিকে আমাৰ গুৰিটো কেনেকুৱা গতিকে আজি এটা গোপন কথা কওঁ আপোনালোকক পিতৃৰ শৰীৰটো পঞ্চৱতী দেহ মাতৃৰ শৰীৰটো পঞ্চৱতী দেহ ক্ষিতি অপ তেজ মৰুত ব্যোম মাটি পানী তাপ বায়ু শূন্য এই পাঁচটা কথাৰ পৰা কি আহিছে শুনক উভতাকে আহোঁ পিতৃ মাতৃৰ ব্যোম শূন্য নামৰ যিটো তত্ত্ব এই তত্ত্বৰ পৰা কাম ক্ৰোধ লোভ মোহ ভয় এই পাঁচটা কথা সন্তানৰ গালৈকে পিতৃ আৰু মাতৃৰ ব্যোম পঞ্চভূতৰ শেষ তত্ত্বটোৰ পৰা আহে উভতাকে আহিম 4 নম্বৰত বায়ু মৰুত মানে সংস্কৃতত বায়ু আৰু বায়ু নামৰ তত্ত্বটোৰ পৰা কি আহেগৈ ধাৰণ সংকোচন প্ৰসাৰণ বলন চলন বঢ়াব পাৰে এটা কথাক চমু কৰিব পাৰে প্ৰসাৰণ সংকোচন বলন বলাই দিব পাৰেগৈ চলন চলাই দিব পাৰেগৈ প্ৰসাৰ কৰিব পাৰেগৈ এই পাঁচটা কথা বায়ু তত্ত্বৰ পৰা আহেগৈ এইবাৰ আমি পাম তেজ তাপ তত্ত্ব আৰু তেজ তত্ত্বৰ পৰা আটাইতকৈ ভয় লগা বস্তুকেইটা আহেগৈ নিদ্ৰা আলস্য ক্লান্তি অৱসাদ এইকেইটা তত্ত্ব তাপ বা তেজ নামৰ তত্ত্বটোৰ পৰা এইবাৰ আমি পানী নামৰ তত্ত্বটোলৈকে আহিছোঁ অপ বা পানী নামৰ তত্ত্বটোৰ পৰা সন্তানৰ শৰীৰলৈকে পিতৃ মাতৃৰ পৰা কি আহেগৈ স্বেদ ঘাম তেজ ৰক্ত লেলাৱতী মূত্ৰ আৰু বীৰ্য এই পাঁচটা বস্তু ক'ৰ পৰা আহেগৈ পানী নামৰ তত্ত্বটো বা জল নামৰ তত্ত্বটো বা অপ নামৰ তত্ত্বটোৰ পৰা আহে এইবাৰ প্ৰথম তত্ত্বটো হ'ল ক্ষিতি মাংস মেদ মজ্জা ত্বক আৰু নখ এই পাঁচটা বস্তু ক'ৰ পৰা আহে পিতৃ মাতৃৰ পৰা সন্তানৰ গালৈকে আহে এনেকৈ পিতৃ মাতৃৰ এই পঞ্চভূতৰ পৰা প্ৰত্যেকৰ পৰা পাঁচটাকে 5 গুণ 25টা তত্ত্ব আমাৰ সন্তানৰ গালৈকে আহেগৈ গতিকে পিতৃ মাতৃৰ পৰা খং ৰাগকে আহি কিনি আলস্য নিদ্ৰা তৃষ্ণা ভয়কে আদি কৰি ক্ষুধাকে আদি কৰি এই 25টা তত্ত্ব সন্তানৰ গালৈকে আহে সেইকাৰণে বিয়াৰ আগতেই ছাত্ৰ অৱস্থাত যিসকল পুৰুষে আৰু যিসকল নাৰীয়ে নিজকে সংযতভাৱে জীৱনত আগবঢ়াই লৈ গৈছেগৈ ধ্যান কৰিছেগৈ মনৰ সুচিতা দেহৰ সুচিতা ৰক্ষা কৰিছেগৈ বাক্যত সংযম আছে চিত্তত সংযম আছে বেহাৰত সংযম আছেগৈ চলন ফুৰণত সংযম আছেগৈ তেওঁলোকৰ ভৱিষ্যতৰ সন্তান কেতিয়াও উচ্ছৃংখল হ'ব নোৱাৰেগৈ আৰু যিখন ঘৰত আধ্যাত্মিক পৰিৱেশেই নাই যিখন ঘৰৰ পিতৃ মাতৃয়ে শৰণেই লোৱা নাই যিখন ঘৰৰ পিতৃ মাতৃ পুৱা গধূলি নিজে নামঘৰত নোসোমায় সেইখন ঘৰৰ সন্তানে
বিদেশত কি কৰিবগৈ যিখন ঘৰত পিতৃ মাতৃয়ে নাম ঘৰত নোসোমায় মূৰ নোদোৱাই শৰণে লোৱা নাই হয় নাই ঈশ্বৰৰ ওচৰত শৰণাগতই হোৱা নাইগৈ মই মোৰ অহংকাৰ চিতক দমন কৰিব পৰা নাই সেইখন ঘৰৰ সন্তানে জানো নিজে নিজে শিকিব আমিবোৰ জানো মাটি ফুটি ওলাইছোঁ নেকি মাটি ফুটি ওলালে মই কেঁচু হ'লোহেঁতেন মোৰ ভাইটো কুমটি হ'লহেঁতেন আমি যদি গছত লাগিলোহেঁতেন মই আম আৰু এওঁ কঁঠাল হ'লহেঁতেন আমি গছতো লগা নাই মাটি ফুটি ওলোৱা নাই তেজ বঙহৰ যিয়ে জন্ম দিছে মায়ে যাৰ কাৰণে জন্ম দিছে পিতৃ সেইকাৰণে পিতৃ মাতৃক আদিগুৰু বুলি কোৱা হয় আৰু যে আদিগুৰুক নাজানেগৈ পিতৃ মাতৃৰ পৰা শ্ৰদ্ধা কৰিব নাজানেগৈ মই যদি মোৰ পিতৃ মাতৃক শ্ৰদ্ধা নকৰোঁগৈ তেতিয়াহ'লে মোৰ সন্তানে ভৱিষ্যতে মোক শ্ৰদ্ধা কৰিবনে সেয়ে কৈছেগৈ উপদেশতকৈ আৰ্হি ভাল গতিকে এটা অনুৰোধ কৰিছোঁ আপোনালোকক কিবা দিয়ক নিদিয়ক সন্তানক সংস্কাৰ দিয়ক বিপদৰ দিনত ধন টকা পইচাৰ অভাৱ লাগে ভাগিন ভতিজাক হয়তো তেওঁলোকৰ জন্মদিৱসত এটি ভাল উপহাৰ এটি ভাল কাপোৰ এটা ভাল কিবা দিব নোৱাৰিব একো ডাঙৰ কথা নহয় ভাগিনটোৱে ভতিজাটোৱে এদিন কান্দিব খুৰাদেৱে মোমাইদেৱে মোক অমুক নিদিলে এবেলা কান্দিব কিন্তু পিতৃ মাতৃয়ে সেই ভাগিনটোক সেই ভতিজাক যদি সংস্কাৰ নিদিয়ে গোটেই জীৱনটো কান্দিব গতিকে এদিন এবেলা কন্দাটো ডাঙৰ কথা নহয় কিন্তু সংস্কাৰ নিদিলেগৈ গোটেই জীৱনটো কান্দিব আজি এটা কথা এই সম্বৰ্ধনা দিনতে দেখা পালোঁ 11গৰাকীমান কন্যা সন্তানক সম্বৰ্ধনা দিয়া হ'ল এগৰাকী সন্তান অনুপস্থিত থকাত মাতৃকেই সম্বৰ্ধনা জনোৱা হ'ল ঠিক আছে কিন্তু আমাৰ ইয়াত ল'ৰা সংখ্যালঘু দেখিলোঁ হয় নাই গতিকে আজি এজন ছাত্ৰক সম্বৰ্ধনা জনা হৈছেগৈ অহা বছৰ যাতে এনেকুৱা অনুষ্ঠানতে একৰ পিঠিত শূন্যটো লগ লাগি 10 হওক হয় নাই মই গতিকে তেতিয়া মোৰ ভাল লাগিবগৈ আমি যেতিয়া ইউনিভাৰ্চিটিত পঢ়িছিলোঁগৈ কন্যা সন্তানসকলৰ মগজুটো পুৰুষ সন্তানসকলতকৈ তাহাঁতৰ ল'ৰাবোৰতকৈ কইনাৰ মগজুটো 8 বছৰ আগবঢ়া মই এটা গোপন কথা কৈছোঁগৈ আমাৰ কইনা সন্তানসকলৰ মগজু ল'ৰাসকলৰ মগজুতকৈ 8 বছৰ আগবঢ়া এমএত ফাৰ্ষ্ট ক্লাছ পোৱা এখন কলেজত অধ্যাপনা কৰা এজন শিক্ষককো সাধাৰণ মেট্ৰিক পাছ কৰা ছোৱালী এজনে হাবুডুবু খুৱাই দিব সাধাৰণ মেট্ৰিক পাছ কৰা ছোৱালী এজনীয়ে এমএ পাছ কৰা তাকো ইউনিভাৰ্চিটিলৈ ফাৰ্ষ্ট ক্লাছ পাইছে এতিয়া কোনোবাখন কলেজত অধ্যাপনা কৰে সেনেকুৱা এজন স্বামীকো হাবুডুবু খুৱাই দিব স্বামী ক'বলৈ কওঁ হেৰা তুমিতো সাধাৰণভাৱে মেট্ৰিকহে পাছ কৰিছা কলেজটো নপঢ়িলেগৈ কিন্তু তোমাৰ মূৰত এই কথাটো আহিল মই দেখোন সেই কথা ভাবিবই পৰা নাই গতিকে তাৰ উত্তৰটো এনেকুৱা জীৱনৰ ঘাট প্ৰতিঘাতৰ পৰা সেয়া লাগে দুৰ্ঘটনাই হওক বা কিবা ঘটনাই হওক তাৰ পৰা যদি আমি অভিজ্ঞতা সঞ্চয় কৰোঁ আৰু একলগ লগাওঁ তেতিয়াহ'লে ইউনিভাৰ্চিটিয়ে প্ৰদান কৰা ডিগ্ৰীতকৈ বেছি হ'ব আমাৰ ঘৰত 3জনী বোৱাৰী ডাঙৰ বৌ মাজু বৌ আমাৰ শ্ৰীমতী আটাইকেইগৰাকী ইউনিভাৰ্চিটি পাছ কৰা কিন্তু সৌভাগ্যৰ কথা আমাৰ কাৰণে মা 1 ক্লাছো যোৱা নাই মা এটা শ্ৰেণীও পঢ়া নাই কিন্তু এটা শ্ৰেণীও নপঢ়া আনুষ্ঠানিক শিক্ষা নোহোৱা মাক কিন্তু মৃত্যুৰ আগমুহূৰ্তলৈকে শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যিয়ে পৃথিৱীত আনিছিল সেইগৰাকী মাক মৃত্যুৰ আগমুহূৰ্তলৈকে 3জনী বোৱাৰীয়ে ইউনিভাৰ্চিটি পাছ কৰিলে কিন্তু এজনীও কোনো কথাতে বলে নোৱাৰিলে নে তাঁতৰ পাতত নে বজাৰ সমাৰত নে ৰন্ধা বঢ়াত নে সাজোন কাচোনত নে কেশ সজ্জাত নে কাৰোবাক ধুনীয়াকৈ সজাই দিওঁতে সংসাৰখন চম্ভালি ৰখাত দেউতাহঁতক নিয়ন্ত্ৰণ কৰাত আন ৰন্ধনৰ জুতিত নামঘৰৰ কামত সামাজিক কামত কোনো কথাতে 3জনী মাষ্টাৰ ডিগ্ৰী পাছ কৰা বোৱাৰী কিন্তু মানে 1 ক্লাছো স্কুলত নোযোৱা শাহুৱেকক বলে নোৱাৰিলে তেতিয়া এদিন এজনী বোৱাৰীয়ে কওঁতে মায়ে কৈছেগৈ এদিন তহঁতিও পাৰিবি তহঁতৰ বোৱাৰীহঁততকৈ তহঁতে আগবাঢ়িবি কাৰণ আগৰবোৰ সদায় আগত পিছৰবোৰ সদায় পিছত জ্যেষ্ঠক কনিষ্ঠই অনুসৰণ কৰিবই লাগিব মই যদি মোৰ পিতৃ মাতৃক অনুসৰণ নকৰোঁ আমাৰ সন্তানে আমাক কি কৰিবগৈ গতিকে স্বামী স্ত্ৰী বিয়াৰ পাছতে স্বামী স্ত্ৰী এহাল বুলি কওঁ
তেওঁলোকে প্ৰথমতে ইজনে সিজনক বুজক কি ভাল পায় কি বেয়া পায় তাৰপৰা পৰিকল্পনা কৰক হয় আমাৰ খাব ল'বৰ আছে থাকিব লাগে ঘৰ আছেগে ঈশ্বৰ আমাৰ হৃদয়ত আছেগে ঈশ্বৰক সাৰথি কৰি আমাৰ সংসাৰখন আৰু এটা ষ্টপেজ আগবঢ়াই লৈ যাম তাৰ পাছত সন্তান আনক কিন্তু নভবা নিচিন্তাকৈ যদি কোমলীয়া বয়সতে সন্তান আহি যায়গে অপৰিণত অৱস্থাতেগে আৰু কি হ'বগে সেই সন্তানে গঢ় ল'বলৈকে কষ্ট পাবগে আৰু সেইকাৰণে স্বাস্থ্যৰে নহয় বয়সৰে আৰু মানসিকভাৱে যেতিয়া প্ৰস্তুত হয় তেতিয়াহে এজনী ছোৱালীক বিয়া দিয়কে ছোৱালী এজনীক জবৰদস্তি অপৰিণত অৱস্থাতে বিয়া নিদিবগে আৰু তাকে কৰিবলৈকে যাওঁতেগে আপোনালোকে পিতৃ মাতৃ হৈও সন্তানৰ শত্ৰু হ'ব ছোৱালীক কইনা সন্তানক সংস্কৃতত কি কয় জানে দুহিত্ৰী অসমীয়াত কয় দুহিতা দুই পক্ষৰ হিত সাধন কৰে নিজৰ মাক দেউতাকক আৰু তেওঁৰ স্বামীৰ ফালৰ পৰা এই দুইখন পৰিয়ালকে যি হিত সাধন কৰে সেইকাৰণে অসমীয়াত দুহিতা আৰু সংস্কৃতত দুহিত্ৰী বুলি কয় গতিকে সেইগৰাকী দুহিত্ৰীক আমি যদি সৎপাত্ৰত গতাব নোৱাৰোগে আৰু বহু সৌভাগ্যৰ ফলত এজনী কন্যা সন্তানে নিজৰ ভাগ্যত এগৰাকী ভাল স্বামী পায় আৰু বহু ভাগ্যৰ বলত এটাই ল'ৰাই এগৰাকী ভাল কন্যাক নিজৰ ধৰ্মপত্নী স্বৰূপে পায় গতিকে বিয়াৰ লগে লগে ভাজ্যা হৈ যায় কিন্তু বহুত কম সংখ্যকেহে সহধৰ্মিনী পায় পত্নী পায় গতিকে ভাল এগৰাকী পত্নী পাব লাগে ভাল এগৰাকী সহধৰ্মিনী পাব লাগে কষ্ট কৰিব লাগিবগে বিচাৰ বিবেচনা থাকিব লাগিবগে তেজৰ গৰমত যৌৱনৰ উচ্ছৃংখলতাত উদ্ভিন্ন যৌৱনৰ সেই উৰ্মিমালাত নিজকে ভহাই দিয়াতকে এবাৰ ভাবক আৰু সেইকাৰণে কৈছেগে ভাবি চিন্তি আগবাঢ়িব লাগে কাৰণ বিপদত পৰাৰ পিছত আৰু কোনেও ৰক্ষা নকৰেগে যেতিয়া বিয়াৰ পৰৱৰ্তী কালত স্বামীয়ে পত্নীক লক্ষ্মী বুলি জ্ঞান কৰিবগে আৰু লক্ষ্মী স্বৰূপা সেই পত্নীয়ে স্বামীক বিষ্ণু বুলি জ্ঞান কৰিবগে সেইখন সংসাৰ বৈকুণ্ঠত পৰিণত হ'বগে যি পুৰুষে পত্নীক মৰ্যাদা দিব নাজানেগে সেই পুৰুষে বিয়া নকৰোৱাই ভাল নহ'লে ডিভোৰ্চ বুলি শব্দটো নাহিলেইহেঁতেন এগৰাকী মোৰ ভনী পেহীৰ ছোৱালী বহুত কষ্ট পায় আৰু মোক কৈছেগে দাদা মোক স্বামীয়ে কি কৈছে জানানে বোলে কি কৈছে তহঁতৰনো কি কষ্ট সন্তান জন্ম দিওঁতে আৰু কিবা কষ্ট আছে নেকি তহঁতৰ সেইটো কিবা কাম হ'লনে মই তেতিয়া ক'লোঁ বোলে এতিয়াতো দ্বিতীয় সন্তান তোমাৰ আহিব হৈছেগে মই ডক্টৰক ক'ম কি ক'ম বোলে সেনেকুৱা বাক্য আৰু সি যাতে নকৰে মই সেনেকুৱা এটা পুথি ক'ম আৰু ডক্টৰক কৈ যিটো সন্তান হোৱা ৰুম কোঠা সেই কোঠাটোত তেওঁৰ স্বামীক আবদ্ধ কৰি থোৱা হ'ল ডক্টৰো ঘৰৰে আমাৰ আৰু দ্বিতীয় সন্তান হওঁতে সেই জোঁৱায়ে গম পালে এতিয়া সন্তান জন্ম দিওঁতেগে এগৰাকী নাৰীৰ এগৰাকী মাতৃৰ কিমান কষ্ট হয় সেই কথাক শংকৰদেৱে উৰেষা বৰ্ণনৰ অষ্টম কীৰ্তনত লিখিছে গৰ্ভবাস দুখ বৈলো প্ৰভু নানামতে এগৰাকী মাতৃয়ে এতিয়া সন্তান জন্ম দিওঁতে জীৱনত যিমান কষ্ট পায় ভৱিষ্যতে সেই সন্তানটোৱে ডাঙৰ দীঘল হৈ জীৱনত যিমান কষ্টই নাপাওক কিয় তেওঁৰ মাতৃয়ে পোৱা কষ্টৰ কেতিয়াও সমান হ'ব নোৱাৰে তাকেই নুবুজে আজিৰ প্ৰজন্মই আৰু জন্ম দিয়া মাক বাপেককো বৃদ্ধ নিবাসত পঠিয়াই দিবৰ বাবে অকণো কুণ্ঠাবোধ নকৰে বিমাৰ কিমান নিৰ্দয় হ'লে বিয়াৰ 6 মাহ পিছতে মাক বাপেকক ক'ব পাৰিবগে তোমালোকেতো আৰু মোৰ পত্নীৰ লগত চলিবই নোৱাৰা এতিয়া মইতো বিয়া কৰাই আনিলোগে এতিয়া হয় আমি ভাড়া ঘৰত যাম নহ'লে তোমালোকে বৃদ্ধ নিবাসত যোৱা যে আমাক এতিয়া পশ্চিমীয়া বিজতৰীয়া সংস্কৃতি আমাক এনেকৈ পালে যে জন্ম দিয়া পিতৃ মাতৃক বৃদ্ধ নিবাসত পঠিয়ায় পিতৃৰ মৃত্যু হ'ল ঘৰত থাকিবলৈকে দেধাৰ জেগা কাম কৰা মানুহ থাকিবলৈকে ঠাই আছেগে কিন্তু বাপেকে বনোৱা ঘৰটোত 5.5 ফুটৰ এখন খাটত কোজা পৰা মাক থাকিবলৈকে ঠাইৰ অভাৱ বিধৱা মাককো বিচ্ছিন্ন কৰি বৃদ্ধ নিবাসত পঠিয়াই দিয়া হ'ল
ঘূৰি অহাৰ সময়ত হয়তো পত্নীয়ে ক'বগৈ স্বামীক আকৌ এবাৰ যাওক আপুনি যাই পেলাই কওক আপোনাৰ জন্মদিন বা আপোনাৰ দেউতাৰ শ্ৰাদ্ধৰ সময়ত যাতে তেওঁ ভুলতে আকৌ ঘৰলৈকে নাহে গতিকে কি কাৰণে এইবিলাক হ'বলগীয়া হৈছে আজি চাওক গতিকে আমি সেই ইতৰ জীৱ জন্তুৰ আমাক জীৱন নালাগে বনত কাজিৰঙাত মানাহত হে লাগে আফ্ৰিকাতে হওক বাঘ সিংহই পহু খেদি খেদি ধৰি খায় সেয়া জংঘলৰ আইন অৰণ্যৰ আইন আৰু আমাৰ সামাজিক আইনৰ লগত নিমিলে মানুহ সামাজিক সাংস্কৃতিক আৰু ঘৰ পাতি বাস কৰা আমি সামাজিক প্ৰাণী ছ'চিঅ' মেমেলিয়ান এনিমেল বুলি কোৱা হয় স্তন্যপ্ৰায়ী সমাজ পাতি সামাজিকভাৱে সংস্কাৰবদ্ধ হৈ বসবাস কৰে এই সমাজত থাকি সামাজিক প্ৰাণী হৈ যদি আমি ইতৰ জীৱ জন্তুৰ দৰে বনৰ বাঘসিংহৰ দৰে কুকুৰ মেকুৰীৰ দৰে আমি স্বভাৱ লওঁ আচৰণ কৰোঁ শোভা পাব জানো চিৰিয়াখানাত মানুহে গৈ টিকট কাটি জীৱ জন্তুক চায় পাৰ্থক্য এটাই সেই চিৰিয়াখানাত পিঞ্জৰাত থকা জীৱ জন্তু চৰাই চিৰিকটিৰ গাত কাপোৰ নাথাকে আৰু আমি কাপোৰ থাকিও পাশবিক আচৰণ কৰোঁ টিকট নকটাকৈ আমাৰ পাশবিক আচৰণ পশু পক্ষীয়ে চায় আৰু কাপোৰ নিপিন্ধা প্ৰাণীবোৰক আবদ্ধ কৰা প্ৰাণীবোৰক আমি টিকট কাটি চাওঁ আমি যেতিয়ালৈকে আমাৰ মনত থকা পশুত্বৰ পাশৱটোক পাশবিক ৰছীৰে বন্ধা অন্ধকোষক মুকলি কৰি দিব নোৱাৰোঁ তেতিয়ালৈকে আমি মানৱীয়তা নাপাম সেইকাৰণে শংকৰদেৱে কীৰ্তনত কি লিখিলেগে পাখণ্ড মৰ্দন খুব টান শব্দ পাশ মানে পশু পাশ মানে ৰছী অন্ধ মানে অন্ধকোষ পশুত্বৰ পাশবিক জৰিৰে যাৰ অন্ধকোষ বন্দী হৈ আছে সেইজনেই পাখণ্ড আকৌ ৰিপিট কৰিছোঁ পশুত্বৰ পাশবিক ৰছীৰে যাৰ অন্ধকোষ বন্দী হৈ আছে সেইজনে পাখণ্ড পাখণ্ডক মৰ্দন কৰিলেহে আমি কাক পাম পৃথুক পাম বেন নামৰ পাখণ্ডজনক মৰ্দন কৰোঁতে পৃথুৰ জন্ম হৈছেগৈ যিদিনাখন নিমি ৰজাৰ মৃত্যু ঘটিছেগৈ ঘিত গলি গৈছেগৈ গলি যোৱা ঘিখিনিক পুৰোহিতসকলে মিথিলাত মন্থন কৰিছিল মন্থন কৰোঁতে কৰোঁতেগৈ এই ঘিখিনিয়ে এদিন কেঁচুৱাৰ আকৃতি লৈছিল আকাশবাণী হৈছিল মৈথিল 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 যি ঠাইত মন্থন কৰিছিল ঘিখিনি আৰু সেই মন্থন কৰা ঘিখিনিৰ পৰাই এটি সন্তানৰ আকৃতি লৈছিল সেই ঠাইখিনিৰ নামেই হ'ল মিথিলাৰ নেপালৰ ৰাজধানী মিথিলা আৰু সেই সন্তানৰ আকৃতি লোৱা সেই সন্তানটোৱে ঘি থোৱা সেই পাত্ৰটোত থিয় হৈছিল কেঁচুৱাৰ দৰে কান্দি উঠিছিল দীপলিপ বৰণৰ তেতিয়া আকাশবাণী হৈছিল জানক 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 এদিন বশিষ্ঠৰ অভিশাপত যজ্ঞত আহুতি দিয়া ঘিৰ লগত গলি গৈছিল নিমি ৰজাৰ মৃতদেহ কেৱল মাত্ৰ বাকী আছিল ডিঙিৰ ওপৰৰ মূৰটো আপোনালোকে মূল সংস্কৃত ভাগৱতত নিমিৰ আখ্যান পঢ়িলে পাবগৈ আৰু য'ত নিমিৰ দেহটো গলি গৈছিল সেয়ে বৰ্তমান উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ পৰা ৩২ কিলোমিটাৰ আঁতৰত নৈমিষাৰণ্য যাক তেওঁলোকৰ ভাষাত নিমিচাৰণ বুলি কোৱা হয় আমি শাস্ত্ৰত পাওঁ নৈমিষাৰণ্য সেই নৈমিষাৰণ্য আজি এটা বিৰাট সৰোবৰ আৰু এই আমাৰ মেৰমুখৰ এই নামঘৰৰ সমান ঠাই মাটি আৰু য'ত ৭ দিন ৭ ৰাতি ভাগৱতে থাকে আৰু সেই নিমি ৰজাৰ দেহ মুণ্ডটো ক্ষীৰ পাত্ৰত লৈ পুৰোহিতসকল নেপাল পাইছিলগৈ আৰু নেপালৰ সেই ঠাইত যি ঠাইত মন্থন কৰোঁতে তেওঁৰ সৃষ্টি হ'ল পুনৰ জনকৰ সেই ঠাইত মন্থন কৰিছিল কাৰণে মিথিলাৰ পৰা মিথিলা সেয়া সীতাৰ ৰাজ্য আৰু সেই ক্ষীৰ পাত্ৰখনতেই এটি সন্তান থিয় হ'ল তেওঁই হ'ল জনক জনক এজন দুজন নহয় 17জন জনক ব্যাসৰ পুত্ৰ শুকৰ গুৰু শিক্ষাগুৰু জনক আৰু জানকীৰ পিতৃ জনক এজনেই নহয় আপোনালোকে হৰিবংশ পুৰাণ পঢ়িব আৰু হৰিনাথ শৰ্মা দলৈৰ দ্বাৰা ৰচনা কৰা ভাৰতকোষ শাস্ত্ৰখনৰ নিমি নামৰ আৰু জনক নামৰ খণ্ডটো পালে নিমিয়ে গৈ পেলাই কেনেকৈ জনক হ'ল পাবগৈ অৰ্থাৎ মন্থন কৰিব লাগিবগৈ সমুদ্ৰ মন্থন আমাৰ মগজুত হ'ব লাগিবগৈ মই নতুন কথা এটা কৈছোঁ
সমুদ্ৰ মন্থন আমাৰ মগজুত হ'ব লাগিব। আমাৰ মগজুত এখন চিন্তাৰ নদী আছে, তাক ইংৰাজী সাহিত্যত ৰিভাৰ অফ কনচিয়াছনেছ বুলি কয়, চেতনাৰ নৈ। আৰু চেতনাৰ নৈখনৰ দুটি পাৰ আছে, এই পাৰ দুটাৰ নাম চেৰিবেল আৰু চেৰিব্ৰাম কৰ্টেক্স। এই চেৰিব্ৰাম কৰ্টেক্স আৰু চেৰিবেলাম কৰ্টেক্সৰ মাজত চেতনাৰ নদীখন, আৰু তাত চেতনাৰ ঢৌ চিৰপ্ৰবাহমান। যিজন ব্যক্তিয়ে এই চিন্তাৰ প্ৰবাহক নিয়ন্ত্ৰণ কৰিব নোৱাৰে তেওঁকে সংস্কৃতত বাতুল বুলি কয়, পগলা বুলি কয়। এতিয়া মন্থন কেনেকৈ কৰিম? সমুদ্ৰ মন্থন আমাৰ মগজুত। প্ৰক্ৰিয়াটো সহজ কৰি দিছোঁ আপোনাক। আমাৰ ঘৰলৈকে এদিন মধুমেহ, ইংলিছত ডায়েবেটিছ বুলি কয়, ডায়েবেটিছ হোৱা এজন ভকত আহিল। আমি গম নাপাওঁ তেওঁ মধুমেহ হৈছিল। আমি তেওঁক একাপ চেনি নিদিয়া লাল চাহ, ৰসগোল্লা এটা, নিমকি এখন, পানী গিলাচৰ সৈতে সেৱা ধৰিলোঁ। ক'লোঁ এইখিনি গ্ৰহণ কৰক। তেওঁ ৰসগোল্লাটোৰ ফালে বৰ মৰম লগাকৈ চাইছিল, একদম ধুনীয়া যেন এপাহ ফুল ফুলি আছে এনেকৈ চাইছিল। তাৰ পাছত মূৰটো এনেকৈ দুপি আহিছে। তেওঁ প্ৰথমতে এনেকুৱা লাগিল তেওঁ যেন নুচুবাই ৰসগোল্লাটো গিলি থ'ব। অলপ পিছত আকৌ তেওঁ মূৰটো এনেকৈ হলাইছে। তাৰপিছত মোক সুধিছে, ব্ৰহ্মবাপ চাহকাপত চেনি দিছে নেকি? মই বোলো চাহকাপত চেনি দিয়া নাই, গুড় এচিকটা দিছোঁ, প্ৰয়োজন হৈ পেলাই ল'ব। মই নলওঁ দিয়ক। মই কৈছোঁ আপোনাক মধুমেহে পালে, নিমকিখন খাওক। নহয়, ৰসগোল্লাটোৰ ৰসখিনি লাগি নিমকিখন সেমেকি গৈছে, গতিকে তাতো মিঠা সোমাল, মই নাখাওঁ দিয়ক। কিন্তু প্ৰথমতে যে আপুনি বৰ মৰম লগাকৈ চাইছিল, নতুনকৈ প্ৰেমত পৰিলে ডেকা ল'ৰাটোৱে যেনেকৈ মানে লুকাই লুকাই ছোৱালীজনীক চাইগৈ মৰম লগাকৈ, কেতিয়া নিজৰ কৰি ল'ব পাৰোঁ বুলি পেলাই, তেতিয়া তেওঁ ক'লেগৈ মই এমাহমান মিঠা খাব পোৱা নাই, ঘৰত খাবলৈকে নিদিয়ে নহয়। মই প্ৰথমতে ভাবিলোঁ খাই দিওঁ নেকি বাপ্পেকে। তাৰমানে প্ৰথমতে সেইটো আছিল তেওঁৰ দৈত্যৰ ভাৱনা, ৰাক্ষসৰ ভাৱনা, খাই দিওঁ বাপ্পেকে, একমাহ খাবলৈকে পোৱা নাই। তাৰপিছত ভাবিলেগৈ মইতো বিয়া কৰা বেছি দিন হোৱা নাই, ছোৱালী মানে পত্নী গাভৰু হৈ আছেগৈ, ল'ৰা ছোৱালী দুটা জজা, LP স্কুলে পাছ কৰা নাই। তেওঁ ভাবিলে মোৰ যদি চুগাৰ বাঢ়ি যোৱাৰ ফলত যদি মোৰ চুগাৰ ষ্ট্ৰক হৈ মৃত্যু ঘটেগৈ, শ্ৰীমতী বিধৱা হ'ব, ল'ৰা ছোৱালীকেইটা অনাথ হ'ব, মোৰ আভাল বালে বা কি হ'বগৈ। গতিকে কি কৰিলেগৈ, এবাৰ তেওঁ সংকোচ কৰি সুধিলেগৈ চাহত চেনি দিয়া নাইতো, নিমকিখন খোৱাটো দূৰৰ কথা, চাহকাপতো কৈছে চেনি দিয়া নাই। এবাৰ কি হ'ল, তেওঁ ত্যাগৰ ভাৱনা। তেওঁ প্ৰথম ভাৱনাটো কি আছিল? ৰাক্ষসৰ ভাৱনা। দ্বিতীয় ভাৱনাটো কি হ'ল? দেৱতাৰ ভাৱনা, দৈবিক ভাৱনা, ত্যাগৰ ভাৱনা। আৰু মন্থন কৰি তেওঁ সিদ্ধান্ত ল'লে কি, যিহেতু চাহকাপত চেনি দিয়া নাই, গতিকে মই চাহকাপ খাম। গতিকে যেতিয়া সমুদ্ৰ মন্থন কৰিছিল ক্ষীৰসাগৰ, এফালে আছিল দৈত্য দানৱ, এফালে আছিল দেৱতা। দুইফালে দেৱতা নহয় কিন্তু। বাসু কি হ'ল? ৰছীডাল। আৰু মন্দৰ পৰ্বতখন কাছৰ পিঠিত, কাছটো তলত। এতিয়া কাছটো হ'ল বিয়েৰিং, গুৰুৱাখনৰ তলত কাছটো নাই জানো? নহয় জানোকে? কাছটো হ'ল ধৈৰ্যৰ প্ৰতীক আৰু ভক্তিৰ প্ৰতীক। তাৰ ওপৰত মন্দৰ পৰ্বতখন হ'ল চিন্তাৰ প্ৰতীক। যিখিনি জ্বৰ চিন্তা, এইখিনি হ'ল মন্দৰ পৰ্বত। আৰু যে এই চিন্তাৰ নৈখন, চেতনাৰ নৈখন, মানসিক চেতনা স্ৰোত, এই হ'ল বাসুকী জৰী। যিয়ে চিন্তাৰ সূত্ৰ নাপায়, ক'ৰ পৰা আৰম্ভ কৰিম, কেনেকৈ কৰিম, যে বিচাৰখন কৰিব নোৱাৰেগৈ, সি বাসুকীক নাপায়। কিন্তু সাৱধান, বাসুকীৰ মুখখন কাৰ ফালে? দৈত্য দানৱৰ ফালে। আৰু নেগুৰডাল কিন্তু পিছল, দেৱতাৰ ফালেগে। গতিকে যেতিয়া মন্থন হ'ব, খাম নে নেখাম, কৰিম নে নকৰিম, হয়নে? গতিকে প্ৰথমতে কি পাইছে? খাই দিওঁ নেকি, এমাহ খাব পোৱা নাই। তাৰপিছত তেওঁ নিজকে নিয়ন্ত্ৰণ কৰে, নাখাওঁ, মোৰতো চুগাৰ বাঢ়ি যাব, তাতে ৰসগোল্লা, মই নিমকিখনো নাখাওঁ। কিয় কাৰণে? ৰসগোল্লাটো ৰস ওলাই নিমকিখন সিক্ত হৈ পৰিছে। চাহকাপ সুধি লৈছেগৈ কি বুলি, মিঠা আছে নেকি। সেইকাৰণে কৃষ্ণই অৰ্জুনক গীতাৰ 2য় অধ্যায়ৰ 45 নম্বৰ শ্লোকত, দুকুৰি 5 নম্বৰ শ্লোকত কৈছেগৈ, ত্ৰৈগুণ্য বিষয়া বেদাম নিস্ত্ৰৈগুণ ভৱাৰ্জুনঃ নিৰ্দ্বন্দ্বো নিত্য সতস্থৌ নিৰ্য়োগাসম আত্মবানঃ। হে অৰ্জুন, এই ত্ৰিজগতত স্থাৱৰ জংগমকে আদি কৰি উৰণ বুৰণ গজন গমনকে আদি কৰি সকলো 3 গুণৰ ভিতৰত কোনোবা যদি সাত্বিক, কোনোবা ৰাজসিক, কোনোবা তামসিক, কিন্তু মই নিস্ত্ৰৈগুণা, ত্ৰিগুণাতীত। অৰ্জুনে সুধিছেগৈ আপোনাক কেনেকৈ পাম? কৃষ্ণই উপায় দিছে, নিৰ্দ্বন্দ্ব, মনত দ্বন্দ্ব থাকিব নালাগিব। খাম নাখাম, কৰিম নকৰিম, যাম নাযাম, আহিম নাহিম,
চেলৰ ঠাইত উইল হ'ব লাগিব সেইকাৰণে আমাৰ কবিতাত আমি কি পাইছে কৰিম কৰিম বুলি গহৰি কৰিলে কৰিব কি পাৰে কোনোবাই আজি যি সুবিধা আছে কাইলৈ কি আপদ মানে চান্স বাৰে বাৰে নাহে সুযোগ বাৰে বাৰে নাহে গতিকে কি বুলি কৈছে নিৰ্দ্বন্দ মনত দ্বন্দ্ব থাকিব নালাগিবগৈ নিত্য সতস্থ প্ৰত্যেক অৱস্থাতে সাত্বিক অৱস্থা থাকিব লাগিব নিৰ্দ্বন্দ নিত্য সতস্থ নিৰিগ সেমাত্মবান আৰু তেওঁ অন্তকৰণ শুদ্ধ হৈ এদিন সুখ দুখ উষ্ম শীত প্ৰাপ্তি বিচ্ছেদ সকলোবিলাক তেওঁ সমান দেখিবগৈ সেইজনৰ মনুষ্যত্ব উদয় হ'ল যিজনে বেলেগৰ সম্পত্তিক কুটাগছ বুলি জ্ঞান কৰেগৈ এগৰাকী কন্যা সন্তান মানে মাতৃ বা দুহিত্ৰী বা ভগ্নী বুলি ভাবেগৈ এটি সন্তান পুৰুষ সন্তান দেখাৰ লগে লগে পুত্ৰ বা ভাতৃ বা পিতৃ বুলি ভাবে যিজনে নিজে যেনে আনকো ভাবে যিজনে পৰমাত্মাক আশ্ৰয় কৰিছে হৃষিকেশ বুলি আৰু তেওঁ এদিন নিশ্চয় ঈশ্বৰত লীন যাব সাত্বিক সাৰূপ্য সামীপ্য শালিকা সানযোগ্য ঈশ্বৰৰ সমান ৰূপ পোৱা সাৰূপ্য ঈশ্বৰৰ তত্ত্বক পোৱা সাত্বিক ঈশ্বৰৰ ওচৰ পোৱা সামীপ্য ঈশ্বৰৰ লগত সংযোগ থকা সানযোগ্য আৰু এনেদৰে সাৰূপ্য সামীপ্য শালিক্য সানযোগ্য সাত্বিক এই পাঁচ ধৰণেৰে লীন যাব কোনোবাই ৰূপত কাষ্টাই কোনোবাই মূৰ্তিত কাষ্টাই কোনোবাই পূজাত কাষ্টাই কোনোবাই ভাগৱত কাষ্টাই এনেধৰণে কোনোবাই ভাগৱতৰ জৰিয়তে কোনোবাই ঈশ্বৰৰ পূজনৰ জৰিয়তে কোনোবাই ঈশ্বৰৰ গুণানুকীৰ্তনৰ জৰিয়তে এনেকৈ কোনোবাই ঈশ্বৰৰ ধ্যান কৰি কায়িক বাচিক মানসিকভাৱে কেনেকৈ উপাসনা কৰে কোনোবাই কায়িকভাৱে অমাৱস্যা একাদশী পূৰ্ণিমা কোনোবাই পালন কৰে কোনোবাই বাচিকভাৱে কোনোবাই শ্লোক গায় কোনোবাই স্তুতি কৰে কোনোবাই প্ৰাৰ্থনা কৰে কোনোবাই মানসিকভাৱে তেওঁ হয়তো কলাবোবা হ'ব পাৰে মনত স্মৰণ কৰি এনেকৈ কায়িকভাৱে বাচিকভাৱে তিনি প্ৰকাৰেৰে উপাসনা কৰি ভগৱন্তত লীন যোৱাৰ নিমিত্তকে নিজকে আগবঢ়াই দিয়াৰ নিমিত্তকে ইয়াত প্ৰয়াস কৰে আৰু বলিয়ে কি কৰিলেগৈ কায় বাক্য মন অৰ্পণ কৰিলে কাৰ চৰণত বামনৰ চৰণত ঠিকেই চিনি পাইছিল বলিয়ে কি দেখাব লাগে তৃতীয় চৰণ যেতিয়া দিম বুলি ক'ত বুলি সুধিছেগৈ বামনে তেতিয়া তেওঁ ৰৈ দিছে কি দেখা পালে ভগৱন্তৰ চৰণৰ তলত ধ্বজ বজ্ৰ জব অংকুশ পংকজ পাঁচটা চিন দেখা পালে মহেশে ধ্বজ তিতিক্ষাই বজ্ৰ লক্ষ্মী দেৱীৰ ছয়বিলাকে জবধান ভক্তৰ কৰোণাই অংকুশ নিষ্কাম ভক্তিয়ে পদ্ম আকৌ কৈছোঁ ভগৱন্তৰ চৰণ তলত বহুত চিহ্ন আছে তাৰ ভিতৰত মাত্ৰ পাঁচটা চিহ্নহে বলিয়ে দেখিছে প্ৰথমতে কি দেখিছেগৈ ধ্বজ মানে পতাকা মহেশে সদাশিৱই ভগৱন্তৰ চৰণত ধ্বজ পতাকা হৈছে তিতিক্ষাই বজ্ৰ দধিচি মুনিৰ চৰম ত্যাগে ইন্দ্ৰৰ হাতৰ বজ্ৰ যেনে ভগৱন্তৰ চৰণৰ তলত বজ্ৰ চিহ্ন দেখিছে ভক্তৰ কৰোণাই অংকুশ জীপাত অস্ত্ৰনে এজন মাউতে তেওঁতকৈ বহুত গুণ ডাঙৰ এটা হাতীক নিয়ন্ত্ৰণ কৰে হাতীক নিয়ন্ত্ৰণ কৰা অস্ত্ৰপাতৰ নাম অংকুশ লক্ষ্মী দেৱীৰ ছয়বিলাকে জবধান আৰু শেষত কৈছেগৈ নিষ্কাম ভক্তিয়ে পদ্মক পংকজ বুলি কয় পংক মানে বোকা অজ মানে জন্ম বোকাত পদুম ফুল ফুলে কিন্তু পদুম ফুলৰ পাত ঠাৰি শিপা ফুলটোলৈকে ক'তো কিন্তু বোকা লাগি নাথাকে অৰ্থাৎ যিসকল নিষ্কাম ভকত তেওঁলোককো মায়া মাতৃয়ে জন্ম দিলেও নিষ্কাম ভকতজনৰ আচৰণত কথা বাৰ্তাত ব্যৱহাৰত শাৰীৰিক চাল চলনত মাত কথাত ক'তো কিন্তু মায়াৰ দ্বাৰা তেওঁ ক্লেদাক্ত বা সংপৃক্ত হৈ নাথাকে সদায় তেওঁ অপাংতে হৈ থাকে অসংপৃক্ত হৈ থাকে গতিকে এনেধৰণেকৈ ধ্বজ বজ্ৰ জব অংকুশ পংকজ পঞ্চচিহ্ন চৰণ তলত দেখা পাইছে আমি কেতিয়া দেখা পাম আমি যেতিয়া থাপনাৰ সন্মুখত পুৱা বা গধূলি ঈশ্বৰৰ নামখিনি ল'বলৈ আগবাঢ়িম শৰণ বাক্য লোৱাৰ পাছত যেতিয়া ভজন বাক্য ল'ম ঈশ্বৰৰ ৰূপটো যেতিয়া ধ্যান কৰিম আপোনালোকে যদি পাহৰি গৈছেগৈ তেতিয়াহ'লে সহজ কৰি দিছোঁগৈ কীৰ্তনৰ ধ্যান বৰ্ণন খণ্ডটোৰ দ্বিতীয় অধ্যায়ৰ 11 নম্বৰ পদৰ পৰা 26 নম্বৰ পদলৈকে 4 শাৰীকৈ 56 শাৰী মুখস্থ কৰি ল'ব যদি ভজন পাহৰি গৈছে পুনৰ ঘূৰাই পাব আপাতমস্তক চৰণ তলৰ পৰা
উজ্জ্বল কিৰিটিলৈকে আপোনালোকে একেৰাহে ধ্যান কৰি আকৌ নমাই নিব, আকৌ উঠাই লৈ যাওঁ। আৰু এনেদৰে কৰোঁতে কৰোঁতে যেতিয়া এদিন চকু মুদাৰ লগে লগে তেওঁ চৈতন্য হৈ যাব। যেনেদৰে চৈতন্য হৈছিল কয়াধুৰ হৃদয়ত প্ৰহ্লাদৰ মাতৃ কয়াধুৱে নাৰদে শৰণ দিওঁতেই সেই সুৰক্ষী অৱস্থাতে তেওঁ ভজন পাইছিলে। আৰু তেনেকৈ পাব। গতিকে কি কল্পনা কৰিব লাগিব, আপুনি যি ঠাইত বহিছে নামঘৰত আপোনাতকৈ তেখেতে ওপৰত আসন লৈছে। আৰু আপুনি মূৰলৈকে এনেকৈ ওপৰলৈকে কৰোঁতে আমি চন্দ্ৰতাপখন যেনেকৈ দেখিছোঁগৈ, ঘৰত যেনেকৈ ওপৰলৈকে কৰোঁতে চিলিং আৰু ছাল দেখা পাওঁ, তেনেকৈ ভগৱন্তৰ চৰণখন যাতে দৰ্শন হয় সেই কল্পনা কৰিব। ৰঙা এখন ৰাতুল চৰণ, ধ্বজ বজ জৱ অংশ, 10টা আঙুলিতেই চৰণৰ নখচন্দ্ৰ আছেগৈ। চৰণৰ দ্বিতীয় আঙুলিটোত উজ্জন্তী, চৰণৰ সাৰগাঁঠিত নুপুৰ, হালধীয়া পাটৰ কাপোৰখন, ৰঙা টঙালি, ৰত্নৰ হুৰৰ, সোণৰ কিংকিনি, নাভি সৰুৰু, বহল বক্ষস্থল, শ্ৰীবৎস পান্তি, সিংহবন্ধ স্কন্ধ, অজিন উত্তৰীয়, আজানুলম্বিত হস্তযুগল, উৰু কৰিকৰ সমান। কৰি মানে হাতী, কৰ মানে খুৰ, হাতীৰ খুৰডাল যেনেকৈ ডাঙৰৰ পৰা সৰু, তেওঁৰ উৰু আৰু হস্ত দুয়ো শ্ৰোণী বেষ্টনীৰ পৰা তেওঁৰ চৰণৰ বৃদ্ধাঙুলিলৈকে কৰিকৰ, আৰু স্কন্ধ বেষ্টনীৰ পৰা হাতৰ আঙুলিৰ আগলৈকে তেওঁৰ কৰিকৰ, সিংহবন্ধ স্কন্ধ, শংখ গ্ৰীবা অৰ্থাৎ শংখৰ দৰে নিমজ ডিঙিটো, চিবুক সমান থুতুৰি, অধৰ ৰাতুল, নাখা তিলফুল, ধেনুবুৰীয়া চেলাউৰি, পদ্মসম আয়ত চকুৰ চেলাউৰি, কৰ্ণ বৈ পৰা, কৰ্ণত মকৰ কুণ্ডল, গন্ধস্থল জিলিকি আছে, আকুঞ্চিত কেশ, উজ্জ্বল কিৰীটি, কণ্ঠত কৌস্তুভমণি, ডিঙিত 5ডাল মালা, বনমালা, বৈজয়ন্তী মালা, হেমহাৰ, পদুম ফুলৰ কলিৰ মালা আৰু গজমুকুতাৰ হাৰ। এই 5ডাল মালা দেখিবগৈ। বিপ্ৰপত্নীসকলে বনমালা দিছেগৈ, গোপী 16,000 বৈজয়ন্তী মালাগে, নাগপতিয়ে বিপ্ৰমণি পেচনদাৰ, আৰু এডাল বনমালাও আছে। বনমালা পিন্ধে কাৰণে কৃষ্ণক কি বুলি কয়? বনমালী। ব মানে বাৰিজ, জলৰ অধিকাৰী তেওঁ। ন মানে নভুমণ্ডল, বিশ্বব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা ভোক্তা ভৰ্তা তেওঁৱেই। প মানে বাৰিজ, পানীৰ অধিকাৰী, জলৰ অধিকাৰী তেওঁ। ন মানে নভুমণ্ডল, বিশ্বব্ৰহ্মাণ্ডৰ হৰ্তা কৰ্তা বিধাতা ভৰ্তা ভোক্তা তেওঁৱেই। মা মানে মায়ামৰ্দনকাৰী তেওঁ। ল মানে আলয়, গোটেই জগতক তেওঁ হৃদয়ত উদৰত লৈ আছেগৈ। সেয়ে আমি তেওঁক উদৰত, আমাক লৈ আছে ক'ত? উদৰত। সেইকাৰণে আমি তেওঁক ক'ত ল'ব লাগে? হৃদয়ত। গোটেই জগতক উদৰত লৈ থকাৰ কাৰণে তেওঁৰ নাম দামোদৰ। জগত উদৰে ধৰি শয়ন কৰন্ত হৰি, নিৰোধন কহিলো স্বৰূপ। উদৰত লৈ আছে গোটেই জগতক, সেইকাৰণে তেওঁৰ নাম দামোদৰ। আৰু আমি সেইকাৰণে তেওঁক ক'ত ল'ব লাগে? হৃদয়ত। আৰু এনেদৰে যেতিয়া আপোনালোকে এই ধ্যানটো পাই যাবগৈ, তেতিয়া সংসাৰৰ এই মায়াৰ পৃথিৱীৰ পৰা আঁতৰি আহিব পাৰিব। আৰু তাকে নকৰিলে কিন্তু আপোনালোকে এই মায়াপংকত যদি ফচি যাব লাগেগৈ, তেতিয়ালৈকে মায়াই 5খন জালেৰে আপোনালোকক হাবুডুবু খুৱাবগৈ। এদিনাখন জীয়া ভৰলিত মাছ মাৰি আছে এজন মানুহে। আমাৰ গাড়ী বেয়া হৈছিল। মই মাছুৱৈজনক সুধিছিলোঁ, ককাই এইখন কি জাল? মোক কৈছে এইখন আশ্ৰা জাল, আৰু ইয়াক শেৱালি জাল বুলি কয়। বোলে কিহৰ কাৰণে আশ্ৰা জাল? বোলে ই শিল বালি কেঁকুৰা মাছ শিঙি গৰৈ চব খামুচি আনে। বোলে দ্বিতীয়খন কি দীঘলকৈ পাতিছে? বোলে এখন লাঙি জাল। আকৌ এখন সোমোৱাই দিছে যে কি? বোলে এখন খকলঙি জাল, হয়নে? এই যে ঘাটত পাতিছে এখন কি জাল? বোলে এখন ঘাট জাল। মাছমৰীয়া মানুহজনে মোক ক'লে, আমাৰ হাতত সাধাৰণতে 5খন জাল থাকে। ঘাট জাল, লাঙি জাল, পৰঙি জাল, শেৱালি জাল বা আশ্ৰা জাল আৰু খকলঙি জাল, হয়নে? এনেকুৱাকৈ মায়াৰ হাতত 5খন জাল আছে। কি কি? ওম, মোহ, তামিশ্ৰ, অৰ্ধতামিশ্ৰ, মায়ামোহ। এই 5খনৰ ভিতৰত মহামোহ হ'ল আটাইতকৈ ডাঙৰ জাল। আৰু এই জালৰ পাল্লাত যে পৰিবগৈ কোনে? যিজনে ঈশ্বৰক পিঠি দিয়ে। সেইফালে ঈশ্বৰ আছে, আৰু সৌ পশ্চিম ফালে আশা দেৱী বহি আছে বুলি ভাবকচোন। আশা কাৰ জীয়েক জানেনে? মায়াদেৱীৰ ডাঙৰ জীয়েকৰ নাম আশা, দ্বিতীয় জীয়েকৰ নাম বাসনা, তৃতীয় জীয়েকৰ নাম কামনা, পুতেকটোৰ নাম আক্ৰোশ, তাৰ তলৰ পুতেকটোৰ নাম গৰ্ব, তাৰ পিছৰটোৰ নাম হ'লগৈ অহংকাৰ। এইসোপা হ'ল সেই মায়াদেৱীৰ পৰিয়াল। আৰু ঈশ্বৰক যিজনে পিঠি দিলে তেওঁ কাৰ মুখামুখি হ'বগৈ? আশা।
আৰু আশাক যিজনে পিঠি দিবগে তেওঁ ঈশ্বৰৰ মুখামুখি হ'ব। সেইকাৰণে মাধৱদেৱে ফৰ্মুলাটো কি লিখেগে, নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাংক সন্মুখ ভৈল আশাক যিজনে পিঠি দিল। যিজনে মায়াৰ জীয়ৰী আশা দেৱীক পিঠি দিব পাৰিলেগে তেওঁহে ঈশ্বৰ কৃষ্ণৰ সন্মুখীন হ'ল। আপোনালোকে আশা কৰক কিন্তু প্ৰত্যাশা নকৰিব। পিতৃ মাতৃবিলাকক কৈছোঁ, ল'ৰা ছোৱালী ডাঙৰ কৰিব লাগে, জন্ম দীঘল কৰিব লাগে, পঢ়া শুনা কৰিব লাগে, যি কৰিব লাগে চব কৰক, কিন্তু ভৱিষ্যতে তেওঁলোকে আপোনালোকক সুখ দিব, তেওঁলোকৰ কাৰণে জীৱনত আনন্দ পাব, তেওঁলোকৰ কাৰণে জীৱনত আপোনালোকে নোপোৱা বস্তু পাব, এই বুলি আশা নকৰিব। মাথো সংসাৰত যিহেতু আনিছেগৈ কৰ্তব্য বুলি পেলাই ভৰণ পোষণৰ ব্যৱস্থা কৰক, শিক্ষা দীক্ষা দিয়ক, সংস্কাৰ দিয়ক। কেনেকৈ দিবগে, আমাৰ ঘৰৰ পদূলিৰ ডিমৰুজোপাত কপৌ চৰাই দুটাই বাঁহ সাজিলেগৈ, খেৰকুটা আনি বাঁহ সাজিলেগৈ। এদিন জোৰ পাতিলে, বাঁহটোত এদিন দুটি ডিম দিলে, এমাহ উমনি দিলে। এমাহৰ পিছত সেই কণী দুটাৰ পৰা পিউ পিউ মাতেৰে দুটি পোৱালি হ'ল ডিম ফাটি। আৰু লাহে লাহে মই চাই আছোঁ কি হয়গৈ, আৰু পাখি গজিল। এদিন তেওঁলোকে অলপ অলপ উৰিব পৰা হ'ল, বাঁহতে ধপধপাই। খুব জোৰকৈ বৰষুণ দিলে এদিন দবা পিঠা, মাকে বাপেকে দেউকাৰ তলত ৰাখি থ'লে। এদিন পূৰাকৈ উৰিব পৰা হ'ল আৰু মাক দেউতাকৰ পৰা বিদায় লৈ অচিন বনলৈকে গুচি গ'ল। আৰু মাক দেউতাকযোৰ ডিমৰু গছডালতে থাকিল, কিন্তু পোৱালিযোৰ আৰু ঘূৰি নাহিল। কিন্তু সেই কপৌ হালে এইটো ভবা নাই, কিন্তু এই যে ল'ৰা ছোৱালীহালক ডাঙৰ দীঘল কৰিলে, ইহঁতে আহি পেলাই বুঢ়া কালত তেওঁলোকক চাব। পত্নীৰ প্ৰতি স্বামীৰ দায়িত্ব কি আপোনালোকে যদি চাব বিচাৰে, কোনোবা এখন বনত গৈ যদি গম পায় সেই গছডালৰ খুৰুঙত ধনেশ পক্ষীয়ে বাস লৈছেগৈ, চাবগৈ। মই অৰুণাচলত জনজাতিসকলৰ আচাৰ ব্যৱহাৰ গৱেষণা কৰিবলৈকে ভালেদিন আছিলোগৈ। অৰুণাচলৰ নিচি মানে দফলা, অকা, দফলা, চিংফৌ, আলংটুকটে, গালো, এওঁলোকৰ সমাজৰ মুখ্য মানুহজনে মূৰত পাগুৰিটোত ধনেশ পক্ষীৰ ঠোঁটটো বান্ধি লয়, মটুক বুলি কয়। আজিকালি ধনেশ পক্ষী কমি যোৱাৰ কাৰণে কাঠৰে বনাই লাগে। আৰু অৰুণাচলত এসময়ত কামেঙে কয়, চিয়াঙে কয়, সোৱণশিৰিত, দিবাঙত, দিৰাঙত, টাৱাঙত, বমডিলাত, আমাৰ সেই চেপ্পাৰ পৰা, সেই আমাৰ মানে সিফালে বালিপাৰাৰ পৰা, সিফালে টিপিৰ পৰা আদি কৰি অৰুণাচলৰ 26খন জিলাতেই, বৰ্তমান 26খন জিলা, 21 লাখ পপুলেশ্যন। আৰু এই 26খন জিলাত প্ৰচুৰ পৰিমাণে ধনেশ পক্ষী পোৱা গৈছে। আৰু এদিনাখন মই চেপ্পাত এজন ভকতক লগ ধৰিবলৈকে গ'লোগৈ। তেওঁৰ নাম চালটক। যিজন ভকতে আজিৰ পৰা প্ৰায় 52 বছৰ আগত আহি ৰঙাজান উজিৰৰ টোলত একশৰণ হৰিনাম ধৰ্মত দীক্ষিত হৈ আচাৰ্যজনৰ পৰা এযোৰ তাল লৈ এই ৰঙাজান উজিৰৰ টোলৰ পৰা খোজকাঢ়ি গৈ বান্দৰদোৱা হৈ বাঘে তিনিআলি হৈ ৰাজীৱ গান্ধী ইউনিভাৰ্চিটিৰ কাষেৰে গৈ তেওঁৰ নিজৰ গাঁও পাকে কাছাং পালেগৈ। অৰুণাচলৰ জিলাবিলাকৰ নাম নৈৰ নামেৰে। পাকে নদীৰ পাৰত কাৰণে পাপুম পাৰে, পাকে কাছাং নদীৰ কাৰণে পাকে কাছাং, সোৱণশিৰিৰ কাৰণে সোৱণশিৰি ডিষ্ট্ৰিক্ট, ডিগাৰুৰ কাৰণে ডিগাৰু। আৰু সেই পাকে কাছাঙত এজোপা গছৰ ধুন্দত দেখিলোঁগৈ এটি ডাঙৰ মতা ধনেশ পক্ষী আহি কিবা গছৰ গুটি খুৱাই দি আছে আৰু অকণমান ফুটা এটা আছে। মই তেতিয়া গাঁওবুঢ়াজনক সুধিলোঁ কি এইটো দৃশ্য, তেতিয়া কৈছেগৈ সেই গছৰ ধুনটোৰ ভিতৰত মাইকী ধনেশ পক্ষীটো আছে আৰু ভিতৰত চাগে পোৱালি আছে। প্ৰায় 6-7 মাহ কণী পৰাৰ পৰা পোৱালিকেইটাই উৰিব পৰা হোৱালৈকে মাকটোৱে ধুন্দৰ পৰা নোলায়। আৰু মতা ধনেশ পক্ষীটোৱে কিন্তু পত্নীক এৰি থৈ পেলাই অইন মহিলা ধনেশ পক্ষী বিচাৰি নুফুৰেগৈ। অতি ধৈৰ্য সহকাৰে খাদ্য সংগ্ৰহ কৰি আনি পোৱালীক আৰু পত্নীক খুৱায়। কিমান লয়েল, কিমান আনুগত্য আছে জানো আমাৰ মানুহৰ। 7 মাহ 8 মাহ সময় মাইকী ধনেশ পক্ষীটোৱে সেই গছৰ খুৰুঙত মাত্ৰ ফুটাটোৰে উশাহ লৈ থাকে, নিজৰ মল আৰু বাঁহৰ বিস্তাৰে নিজেই খুৰুংটো প্ৰায় বন্ধ কৰি পেলায়। আৰু পোৱালি ডাঙৰ হৈ ওলোৱাৰ পাছতো কিন্তু মাইকী ধনেশ পক্ষীটো উৰিব নোৱাৰে, কিয় কাৰণে পাখি বহুত সৰি যায়। আকৌ পাখি অহালৈকে মতা ধনেশ পক্ষীটোৱে পুনৰ স্ত্ৰীক পৰিচৰ্যা কৰেগৈ।
আৰু এবাৰ লগ লাগিলে তেওঁলোকে জোৰ নাভাঙে কেতিয়াবা 4-5টালৈকে ধনেশ পক্ষে গতিকে পত্নীৰ প্ৰতি স্বামীৰ দায়িত্ব কি চাব লাগিলে এবাৰ ধনেশ পক্ষীৰ জীৱন চাওক কি ত্যাগ কপৌ চৰাই এটিৰ আমাৰ তাত মহিলা কপৌটোক মাইকী কপৌটোক বাতুলি গুটি মাৰি দুষ্ট ল'ৰাতে মাৰি পেলালে আৰু এদিন এৰাতি কান্দি কান্দি লগৰটো মৰি থাকিল কিন্তু একে দেখা প্ৰাণী পাৰ চৰাই কপৌ আৰু পাৰৰ মাজত বেছি ডিফাৰেঞ্চ নাই আৰু পাৰ চৰাই আমাৰ ঘৰৰ পাৰ চৰাইজনী মাইকীটোক খাপে খুটি মাতিলেগৈ আৰু মতা পাৰটোৱে এঘণ্টাৰ ভিতৰত বেলেগৰ ঘৰৰ মাইকী পাৰ এটা পলুৱাই লৈ গুচি আহিলে ছোৱালীৰ চোৰ চাকচোন হয় নাই গতিকে পৃথিৱীত বহু দেশ গ'লোগৈ আফ্ৰিকাত বগা কাউৰীও পায় আৰু বগা কলা কাউৰী এটা আছে তাক মেকপাই বুলি কয় বিদেশত তাক হেৰি কৰে কিন্তু মেকপায়ে হওক আফ্ৰিকাৰ বগা কাউৰী হওক অসমৰ কলা কাউৰী হওক ইহঁতৰ কিন্তু মিলন মই আজিলৈকে দেখা নাপালোঁ গতিকে প্ৰেম যদি কৰে চাণক্যই কৈছে কাউৰীৰ দৰে কৰক প্ৰেম যদি কৰে কোনোবাই কাউৰীৰ দৰে কৰকগৈ কৃষ্ণ যদি দাতা হয় তাহলে কিমান সহ্য কৰিব লাগিব এডাল গছ হওক এডাল গছে কিমান সহ্য কৰে চাকচোন কেতিয়াবা প্ৰতিবাদ কৰিছেনে আমাক নেকাটিবি আমাক অত্যাচাৰ নকৰিবি বুলি সেই গতিকে এজোপা কলগছৰ দৰে হওঁ আহক কলগছজোপাৰ শিপা কল ফুল শুকান পাতখিলা গছডালৰ পৰা সাৰ হয়গৈ কল খাওঁ বাকলিৰ পৰা সাৰ হয়গৈ হয়নে আমি একো পেলাই নিদিওঁ আগতে ভাওনা সভা হ'লে কলগছডালে খুটা হয় পাতেই চালি হয়গৈ সেনেকুৱাকৈ ভাবকচোন আমাৰ চকু কাণ হাত ভৰি চুলি দাড়ি নখ সকলোখিনি কাৰোবাৰ কামত লাগক সেয়েহে আহক এনেই জ্বলাই পেলোৱাতকৈ আমাৰ দেহটো দান কৰি দিওঁ মোৰ কিডনীটো কাৰোবাৰ কামত লাগক মোৰ যদি এক্সিডেণ্ট হয় মোৰ মৃত্যু হয় তেতিয়াহ'লে 6 ঘণ্টালৈকে চকু যদি ভালে থাকে মোৰ এই দুইটা চকুৰে যদি দুজন দৃষ্টিহীনে দেখা পায় মোৰ চামৰাখন যদি কাৰোবাৰ তাত লগাই দিয়া হয় মোৰ যদি লিভাৰটো যদি কাৰোবাত লগাই দিয়া হয়গৈ গতিকে গছডালে যেনেকৈ নিজকে সেইকাৰণে কৈছেগৈ তিতিক্ষাই বজ্ৰ দধিচিমুনিয়ে জগতৰ কল্যাণৰ কাৰণে নিজৰ শৰীৰটো দান দি দিলেগৈ গতিকে জগতৰ কল্যাণৰ কাৰণে যদি আমি অকণমান দান কৰিব নোৱাৰোঁ আমাৰ এই পৃথিৱীত অহাৰ উদ্দেশ্য অসাৰ্থক হ'বগৈ